নমস্কাৰ প্ৰিয়সকল স্বাগতম জনাইছোঁ এছকে নেটৱৰ্ক আছামলৈ আৰু মই আজি আপোনাক জনাবলৈ ওলাইছোঁ নতুন বছৰ অসমীয়া নতুন বছৰ বহাগৰ পৰা চ'তলৈকে আপোনালোকৰ প্ৰতিটো ক্ষণ কিদৰে পাৰ হ'ব কি কৰিব লাগিব কি ভাল হ'ব কি বেয়া হ'ব আৰু বেয়া হ'লে কি সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ এই নতুন বছৰটো বহাগৰ পৰা চ'তলৈ দিনবোৰ ভাল হ'ব সেই বিষয়ে জনাবলৈ ওলাইছোঁ তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ বন্ধুসকল পোনপ্ৰথমতে আহিছোঁ ৰাশি চক্ৰৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ কিবা নহয় কিবা এটা অসুখ থাকিব পাৰে পুৰণি কোনো ৰোগ বঢ়াৰ সম্ভাৱনা আছে আৰ্থিক ক্ষেত্ৰত আৱাঞ্চক বা সামঞ্জস্য কোনো অসুস্থ হ'ব পাৰে সামান্য সঞ্চয় কৰিব পাৰে কৰ্মক্ষেত্ৰত জটিলতা বৃদ্ধি হ'ব পুৰণি কোনো ভুল ফলাফলৰ বাবে আপুনি কিছু চিন্তিত হৈ পৰিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব নতুন কোনো সমস্যা উদ্ভৱ হ'ব পাৰে মহিলাসকলে কৰ্মক্ষেত্ৰত আত্মবিশ্বাস ঘূৰাই পাব প্ৰতিযোগিতামূলক কামত আশানুৰূপ ফল লাভ কৰিব অৰ্জন কৰিব বা লাভ কৰিব কিবা এটা আপোনালোকে মুঠতে এতিয়া ভাল ফল লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে শুভ ফল লাভ কৰিব কৃষিজাত ব্যৱসায়ৰ বাবে বিশেষ শুভ ফল লাভ কৰিব পাৰিব লগে আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে বৃষ ৰাশি জাতক জাতিকাসকলে বহাগৰ পৰা শেষলৈ চ'ত মাহলৈ থোৰতে কিদৰে পাৰ হ'ব সেই বিষয়ে জনাবলৈ ওলাইছোঁ তেওঁলোকৰ স্বাস্থ্য ক্ষেত্ৰত উত্তম হ'ব আৰ্থিক দিশত উন্নতি লাভ কৰিব কৰ্মক্ষেত্ৰৰ নিজৰ বিশ্বাস ৰখাৰ প্ৰয়োজন আছে ভাতৃ ভক্তিৰ লগত মনোমালিন্য ঘটিব পাৰে মহিলাসকলে কৰ্মক্ষেত্ৰত মত বিৰোধ কোনো সমস্যা ওলাব পাৰে লগতে কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে ব্যৱসায়ীসকলে আৰ্থিক বিষয়ত সফল হ'ব কোনো কাৰণত মানসিক চিন্তা হ'ব পাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল লাভ কৰিব পাৰিব লগে আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰলৈ অশান্তি হ'ব পাৰে বছৰটোৰ বিভিন্ন সময়ত বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে কিছু কষ্ট ভুগিব পাৰে আপোনালোক অশান্তিত গতিকে ইয়াৰ বাবে আপোনালোক কিছু সতৰ্ক হৈ থকা উচিত ধনৰ অভাৱ হ'ব পাৰে লগতে কৰ্মস্থানত নিজৰ যিটো দায়িত্ব সেইটো একাগ্ৰতাৰে পালন কৰি আপোনাৰ কৰ্মস্থলী উন্নতি লাভ কৰিব পাৰিব নতুন স্বীকৃতি লাভ কৰিব পাৰিব পদোন্নতিৰ যোগ আছে কৰ্মক্ষেত্ৰত মহিলাসকলে আনৰ কথা কাণ পাতি আপোনালোকৰ নিজৰ সময় নষ্ট নকৰিব প্লাছ আপোনালোকৰ তেনে কৰিলে কোনো সমস্যাৰহে সৃষ্টি হ'ব পাৰে ব্যৱসায়ীসকলৰ শুভ ফল লাভ কৰিব পাৰিব প্ৰেম প্ৰীতিত শুভ বিবাৰ্থীয়ে দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব লগতে বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল লাভ কৰিব পাৰিব লগে আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সৰু সুৰা আঘাত হ'ব পাৰে বছৰটো তেওঁলোকৰ ভাল ফল লাভ কৰিব আয় যোগ আছে যদিও ব্যয় কিছু বৃদ্ধি পাব পাৰিবাৰিক কোনো সমস্যা সূচিত হ'ব পাৰে দূৰৰ কোনো আত্মীয় বিপদ হ'ব পাৰে প্ৰিয়জনৰ ওচৰত বেছি নিৰ্ভৰ নকৰিব নিৰ্ভৰ কৰিলে আপুনি দুখ লাভ কৰিব ব্যৱসায়ীসকলে নানা সমস্যাৰ সৃষ্টি হ'ব পাৰে তথাপিও আয় বৃদ্ধি হ'ব পাৰিবাৰিক ক্ষেত্ৰত কোনো বন্ধুৰ পৰামৰ্শ লোৱা উচিত বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব শুভ দিন 6, 16, 25 আৰু আপোনালোকৰ 27 এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলে বহাগৰ পৰা চ'তলৈ কিদৰে পাৰ হ'ব সেই বিষয়ে জনাবলৈ ওলাইছোঁ তেওঁলোকে কৰ্মক্ষেত্ৰত আত্মবিশ্বাস ঘূৰাই আহিব আনহাতে অহেতুক অৰ্থহানিৰ যোগ আছে হঠাৎ ভ্ৰমণ হ'ব পাৰে সন্তানৰ কিছু চিন্তিত কৰিব পাৰে স্ত্ৰী স্বামীৰ ভালে নাযাব প্ৰেম প্ৰীতিত আশানুৰূপ ফল লাভ কৰিব পাৰিব ব্যৱসায়ীসকলে দীৰ্ঘদিন যি চেষ্টা কৰি আছে তাৰ বাবে ব্যৱসায় উন্নতি লাভ কৰিব মাটি বাৰী কিনা বেচাৰ যোগ আছে শুভ ফল লাভ কৰিব আপোনালোকৰ বিদ্যাৰ্থীসকলে আৰু সামাজিক দায়িত্ব গ্ৰহণ নকৰাই ভাল এই বছৰটো আপোনালোকে সামাজিক দায়িত্ব গ্ৰহণ কৰিলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বা আপোনাৰ কিছু বদনামী হ'ব পাৰে যদিও গ্ৰহণ কৰে তাৰ প্ৰতি আপুনি সতৰ্ক হৈ থাকিব লগে আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰ ভাল বেয়াৰ মাজেৰে চলিব দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে আৰ্থিক ক্ষেত্ৰত শুভ বুলিব পাৰি সঞ্চয় বাঢ়িব কৰ্মক্ষেত্ৰত পুৰণি সমস্যা চম্ভালিবলৈ কঠিন হ'ব ফলত মানসিক অশান্তি বাঢ়িব পাৰে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব মাটি বাৰী কিনাৰ সুযোগ লাভ কৰিব বিদ্যা অৰ্জনত শুভ ফল লাভ কৰিব পাৰিব প্ৰেম প্ৰীতিত আশাভংগ হোৱাৰ যোগ আছে বিবাহ যোগাযোগত বাধাসমূহ দূৰ হ'ব ব্যৱসায়ত নানা ধৰণৰ বাধাৰ সন্মুখীন হ'ব পাৰে ঘৰ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত নানা বাধাৰ সন্মুখীন হ'ব পাৰে আৰু লগতে শুভ
আপোনালোকৰ বছৰৰ মাজভাগটোত শুভ ফল লাভ কৰিব পাৰিব। লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নাক কাণ বা ডিঙিৰ কোনো ৰোগত ভুগিব পাৰে। সম্পত্তি উন্নতি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই, গতিকে আপুনি কিছু সতৰ্ক হৈ আৰু যথেষ্ট সতৰ্কৰে কাম কৰক, নিশ্চয় উন্নতি হ'ব। কৰ্মক্ষেত্ৰত নতুন সমস্যা কিছু আপোনাৰ অশান্তিৰ সৃষ্টি কৰিব পাৰে, তাক আপুনি সদায় সেই অশান্তিক হতাশা নহ'ব। আৰ্থিক ক্ষেত্ৰত আশা কৰা অনুসৰি ফল লাভ কৰিব পাৰিব, সঞ্চয় হ'ব। পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। মহিলাসকলৰ বাবে কিছু ভাবি চিন্তি কাম কৰা উচিত। পুৰণি কোনো ৰোগ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত বিশেষ মতানৈক্য নহয়। ব্যৱসায়ীসকলে মাজে সময়ে কিছু চিন্তিত হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল লাভ কৰিব। প্ৰেমত কিছু সমস্যা সূচিত হ'ব পাৰে। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক অসুস্থতাই বিব্ৰত কৰিব পাৰে। আকস্মিক ব্যয় হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে বেছি চিন্তিত নহ'ব। কৰ্মক্ষেত্ৰত উত্তেজনা এৰাই চলক। নানা সমস্যাৰ মাজেৰে সামান্য আয় বাঢ়িব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি সূচিত হ'ব পাৰে। আত্মীয়ৰ আপোনালোকক কিছু সমস্যাত চিন্তিত পেলাব পাৰে, গতিকে আপুনি আত্মীয়ৰ প্ৰতিও কিছু নজৰ ৰখা উচিত। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব। মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত আকস্মিক বাধা আহিব পাৰে। ব্যৱসায়ী নতুন প্ৰচেষ্টা সফল হ'ব। মহিলাসকলে কৰ্মক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল লাভ কৰিব। প্ৰিয়জনৰ পৰা আপুনি আনন্দিত হ'ব পাৰিব। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে মূৰ, চকু আদিৰ ৰোগত ভুগিব পাৰে। আকস্মিক জ্বৰ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱৰ পৰামৰ্শ এৰাই চলিব। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সঞ্চয় বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত কোনো সমস্যা সৃষ্টি হ'ব পাৰে। মানসিক অৱসাদ হ'ব পাৰে। লগতে ভাই ভনীৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। বিবাহত বাধা তথা সমস্যাৰ উদ্ৰেক হ'ব। প্ৰেমত কোনো বাধা বা নতুন কোনো সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে শুভ। নতুন ব্যৱসায় আৰম্ভ কৰিলে উন্নতি হ'ব। বিদ্যাৰ্থীসকলে আশানুৰূপ ফল লাভ কৰিব পাৰিব। লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে ৰক্তচাপজনিত আদি ৰোগত আপোনালোকে কিছু সতৰ্ক হৈ থাকিব। আয় বৃদ্ধি হ'ব পাৰে। কৰ্মস্থলীত দ্ৰুত সিদ্ধান্তই ক্ষতি কৰিব। নতুন দায়িত্ব ভাবি চিন্তিহে গ্ৰহণ কৰিব। পাৰিবাৰিক সমস্যা আপোনাক কিছু চিন্তিত কৰিব পাৰে। সমাধান হ'ব, তাৰ বাবে আপুনি কিছু সতৰ্ক হৈ থাকিব। মহিলাৰ আৰ্থিক লাভ বেছি হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব, অৰ্থাৎ বিবাহৰ যোগাযোগ দেখা গৈছে। সন্তানৰ কৰ্মত সাফল্য, সন্মান প্ৰাপ্তিৰ যোগ আছে। নতুন ব্যৱসায় কোনো ৰিস্ক নোলোৱা ভাল। নতুন ব্যৱসায় কোনো আপোনালোকে আৰম্ভ নকৰিব। বিদ্যাৰ্থীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আনৰ কথাত আপোনালোকে বেছি গুৰুত্ব নিদিব। তেনেহ'লে আহিছোঁ এইবাৰ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ক্ষেত্ৰত সামান্য দুশ্চিন্তা থাকিব। অৱশ্যে মানসিক অসুস্থতাই আপোনাক কিছু চিন্তিত কৰিব পাৰে। আৰ্থিক বিষয়ত আশানুৰূপ ফল লাভ কৰিব। পূৰ্বৰ কোনো ঋণৰ কিছু অংশ হ'লেও পৰিশোধ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ ভাল হ'ব। প্ৰিয়জনৰ ক্ষেত্ৰত আপোনালোকৰ উদ্বেগ হ'ব পাৰে, গতিকে প্ৰিয়জনৰ ক্ষেত্ৰত আপুনি কিছু সতৰ্ক হৈ থাকিব। স্বামী স্ত্ৰীৰ ক্ষেত্ৰত বিশেষ বেয়া দেখা নাযায়, ভালেই দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে শুভ ফল লাভ কৰিব পাৰিব। পুৰণি কোনো চেষ্টাৰ ফলত আপোনালোকৰ শুভ ফল লাভ কৰিব পাৰিব। পুৰণি আপুনি যদি কিবা কাম আৰম্ভ কৰিছিলে, সেইটো কামত আপুনি সেই কামটোত লাগি থাকিলে নিশ্চয় সুফল লাভ কৰিব। বিদ্যাৰ্থীসকলে খ্যাতি লাভ কৰিব, প্ৰতিষ্ঠা লাভ কৰিব, প্ৰেম প্ৰণয় আনন্দ লাভ কৰিব। আকস্মিক অশান্তি আহিব পাৰে। লগে লগে আহিছোঁ শেষ ৰাশি তথা মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰৰ প্ৰথম ভাগত কিছু বেয়া যদিও মাজ ভাগৰ পৰা শেষ ভাগলৈকে ভাল ফল দেখা পাব, গতিকে ইমান চিন্তিত কৰিবলগীয়া কোনো কথা নাই। লগতে পাৰিবাৰিক কিছু অৰ্থহানি হ'ব পাৰে। মানসিক দুশ্চিন্তাৰ উপশম ঘটিব। কৰ্মক্ষেত্ৰত আশানুৰূপ ফল লাভ নহ'ব পাৰে। প্ৰমোচন আদিত বাধাৰ সন্মুখীন হ'লেও আপুনি চেষ্টা অটুট ৰাখিলে নিশ্চয় সমাধান হ'ব। ব্যৱসায়ত কোনো সমস্যা সূচিত হ'ব পাৰে। বিদ্যাৰ্থীৰ বাবে শুভ ফল লাভ কৰিব। প্ৰেম প্ৰীতিত আশানুৰূপ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। তেনেহ'লে আহক, আপুনি যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চাই থাকিব SK নেটৱৰ্ক আছাম। আৰু প্ৰতিটো সমস্যাৰ সমাধান লৈ আমি এই ভিডিঅ'ত এৰিছোঁ। ইমানতে, ধন্যবাদ।